আপোনাৰ ঘৰতো শক্তি বিভাগে স্মাৰ্ট মিটাৰ লগাইছে নেকি? আৰু যদিহে লগাইছে, যিকোনো সময়তে আপোনাৰ স্মাৰ্ট মিটাৰ হেক কৰিব পাৰে কোনো দুৰ্বৃত্তই। APDCLৰ মোবাইল এপ্লিকেশ্যন মাই বিজুলী স্মাৰ্ট বিজুলীৰে হেক কৰিব পাৰে স্মাৰ্ট মিটাৰ। আৰু স্মাৰ্ট মিটাৰ হেক কৰি আপোনাৰ জমা ধন সৰকাব পাৰে কোনো দুষ্ট চক্ৰই। লগতে ধন মাইনাছত দেখুৱাই কাটি দিব পাৰে আপোনাৰ ঘৰৰ বিদ্যুৎ সংযোগ। প্ৰমাণ কৰি বিজুলী ভৱনৰ CMDক দেখুৱালে বঙাইগাঁৱৰ 2জন যুৱকে। বঙাইগাঁৱৰ এই 2জন যুৱকে বিজুলী ভৱনৰ CMDক দেখুৱালে কেনেদৰে এটা হেক হ'ব পাৰে এটা ডিজিটেল মিটাৰ। তেওঁলোকে দেখুৱালে যে স্মাৰ্ট মিটাৰ হেক কৰি কোনো দুষ্ট চক্ৰই সৰকাব পাৰে আপোনাৰ ধন। তাৰ পিছতেই স্মাৰ্ট মিটাৰক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ সিদ্ধান্ত। এজন চৰকাৰী কৰ্মচাৰীয়ে বিভিন্ন বিভাগত কাম কৰিবলগীয়া হ'ব পাৰে। কেৱল এটা বিভাগতে নহয়, বিভিন্ন বিভাগত কাম কৰিবলগীয়া হ'ব পাৰে অসমৰ চৰকাৰী কৰ্মচাৰীয়ে। লগতে চৰকাৰে জনাইছে যে চৰকাৰী কৰ্মচাৰীৰ মাজত কামৰ গতিশীলতা আনিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ চৰকাৰে। আন বিভাগত কাম কৰিলেও প্ৰথম নিযুক্তিপ্ৰাপ্ত বিভাগৰ পৰাই দৰমহা পাব কৰ্মচাৰীজনে। প্ৰয়োজন সাপেক্ষে নিজৰ বিভাগৰ পৰিৱৰ্তে অন্য বিভাগতো কাম কৰিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে। লগতে সেনা বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰা সকলোকো বিশেষ ৰেহাই দিব অসম চৰকাৰে। অৱসৰপ্ৰাপ্ত সেনা জোৱানসকলক ভূমি ক্ৰয়ৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰিব চৰকাৰে। ভূমি ক্ৰয়ৰ ক্ষেত্ৰত ৭৫% পৰ্যন্ত ৰেহাই পাব অৱসৰপ্ৰাপ্ত জোৱানসকলে। জনতা ভৱনত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এই বিশেষ সিদ্ধান্ত চৰকাৰৰ। চৰকাৰে প্ৰস্তুত কৰা মহিলাৰ উন্নয়নৰ বাবে প্ৰস্তুত কৰা অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰা হৈছে। দুখীয়া যোগ্য হিতাধিকাৰীক বঞ্চিত অৰুণোদয় আঁচনিৰ পৰা। গাঁৱৰ ধনী শ্ৰেণীৰ লোকেহে লাভ কৰে অৰুণোদয়ৰ ধন। তালিকাৰ পৰা ধনী মানুহৰ নাম কৰ্তন কৰি যোগ্য দুখীয়াসকলৰ নাম সন্নিৱিষ্ট কৰাৰ দাবী তুলিছে। একাংশ মধ্যভোগী আৰু গাঁৱৰ ৱাৰ্ড মেম্বাৰে মিলি প্ৰস্তুত কৰে হিতাধিকাৰীৰ তালিকা। ইয়াৰ বাবেই সংঘটিত হৈছে এনেধৰণৰ ঘটনাসমূহ। বঞ্চিত দুখীয়া হিতাধিকাৰীয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। অৰুণোদয় আঁচনিক লৈ বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন কৰি অহা হৈ আছে। তাৰ পিছতেই পুনৰ অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। গাঁৱৰ বহুতো দুখীয়া শ্ৰেণীৰ লোকে লাভ কৰা নাই অৰুণোদয়ৰ আঁচনি। তাৰ বাবে বঞ্চিত দুখীয়া হিতাধিকাৰীয়ে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ চলিব অভিযান। বাল্য বিবাহৰ বিৰুদ্ধে আজিৰে পৰা চলিব পাৰে অভিযান। পূৰ্বতকৈ 3 গুণ অধিক জোৰত চলিব অভিযান। বাল্য বিবাহ কৰা কোনো অবৈধ স্বামীক সাৰি নাযায় বুলি জনাইছে। পুনৰ তালিকা প্ৰস্তুত কৰি সাজু হৈছে আৰক্ষী প্ৰশাসন। ঘৰে ঘৰে বিচাৰি উলিয়াব নাবালিকা বিয়া কৰোৱা স্বামীক। ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বাল্য বিবাহ কৰা কোনো অবৈধ স্বামী সাৰি নাযাব বুলি মুখ্যমন্ত্ৰীয়ে ভয়ংকৰ ঘোষণা কৰিছে। অখিল গগৈৰ এক বিস্ফোৰক মন্তব্য। ধাৰ লৈ ৰেকৰ্ড কৰিবলৈ ওলাইছে অসম চৰকাৰে। ধাৰ লৈ চৰকাৰ চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্বাধীনতাৰ পৰা তৰুণ গগৈ চৰকাৰলৈ ঋণ আছিল ৪১,৯৬৪ কোটি টকা। সৰ্বানন্দ সোণোৱালে 5 বছৰত ঋণ লৈছিল ৪৮,৮০১ কোটি টকা। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 2 বছৰতে ঋণ ল'লে ৪২,৫০৮ কোটি টকা। 2023-24 বৰ্ষত পুনৰ অসম চৰকাৰে ঋণ ল'ব 25,052 কোটি টকা। এই বছৰৰ এপ্ৰিল-মে মাহতে অসম চৰকাৰে ঋণ ল'লে 2,000 কোটি টকা। আজিৰ তালিকাত অসম চৰকাৰৰ ঋণ 1,33,273 কোটি টকা।
আৰু এই তথ্য দাঙি ধৰিছে অসমৰ বিধায়ক অখিল গগৈয়ে। কংগ্ৰেছৰ বৃহৎ ঘোষণা। মহিলাসকলৰ বাবে কংগ্ৰেছে দিছে এক সুখবৰ। প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত প্ৰতি মাহে লাভ কৰিব ২,০০০কৈ টকা। ইতিমধ্যে কংগ্ৰেছে দিছে এক বৃহৎ ঘোষণা। যদিহে কংগ্ৰেছ চৰকাৰ হয় তেন্তে তেওঁলোকে মহিলাসকলক দিব প্ৰতি মাহে প্ৰতিগৰাকী মহিলাক ২,০০০কৈ টকা দিয়াৰ সিদ্ধান্ত লৈছে। গৃহলক্ষ্মী আঁচনিৰ জৰিয়তে লাভ কৰিব এই ধনৰাশি। পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ অনুসৰি তেওঁক পাক ৰেঞ্জাৰে গ্ৰেপ্তাৰ কৰিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অলপতে পাকিস্তানৰ চোৰাংচোৱাৰ সংস্থা ISIৰ শীৰ্ষ বিষয়া মেজৰ জেনেৰেল ফৈছল নাছিৰৰ ওচৰত গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ইমৰান খানে প্ৰকাশ কৰিছিল যে মেজৰ জেনেৰেলগৰাকীয়ে তেওঁক হত্যা কৰিব বিচাৰিছিল। তাৰ পিছতেই পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক মঙলবাৰে ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। গোচৰৰ জামিন বিচাৰি উচ্চ ন্যায়ালয়ত উপস্থিত হৈছিল ইমৰান খান, কিন্তু তেওঁক আল কাদিৰ ষ্টাৰ্ছৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। এই গোচৰটো বিশ্ববিদ্যালয় সম্পৰ্কীয় আছিল। অভিযোগ মতে ইমৰানে প্ৰধানমন্ত্ৰী হৈ থাকোঁতে এই বিশ্ববিদ্যালয়ক অবৈধভাৱে কোটি কোটি টকাৰ মাটি দিছিল আৰু ইয়াৰ বাবেই পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক মঙলবাৰে ইছলামাবাদৰ উচ্চ ন্যায়ালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।